হুজাৰ মুৰাজাৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক আক্ৰমণ, ড্ৰাগছ আসক্ত যুৱকে কৰিলে আক্ৰমণ। এই ঘটনাত অক্সেক পথাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মিছবাহ উদ্দিন আহমেদ আহত হয়। এই ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লগে লগে মুৰাজাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰে আৰু এজন পলাই যায়। আটকাধীন দুয়োজন যুৱকক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে। এই ঘটনাত স্থানীয় এজন যুৱকৰ ষড়যন্ত্ৰত হোৱা বুলি অভিযোগ তোলে ভুক্তভোগীয়ে। যুৱকজনৰ বিৰুদ্ধে মুৰাজাৰ থানাত জিডি পঞ্জীয়ন কৰি ৰখা আছে বুলি গাঁওৰক্ষী বাহিনীৰ সম্পাদকে জনায়। কিয় ধৰিছিলে? क्यों धरी अपना? क्यों धरी से कोकना? उनका झगड़ा हुआ था इसलिए धरा पकड़ा है। किसका? उसका नाम क्या है? मिसबा। मिसबा उसका झगड़ा मारा है उसने? उसको मेरा मारा है। वो दोनों झगड़ा किया था, मैं झगड़ा नहीं किया है। मैं साथ था इसलिए मेरे पकड़ के दिल लेकर है। अपना नाम तो? नाम अपना? मनिर हुसैन। मनिर हुसैन। অক্সেক পথাৰ বিডিবিৰ সেক্ৰেটাৰী মোৰ নাম মিছবাহ উদ্দিন আহমেদ। মই মোৰ ঘৰৰ পৰা ওলাইছোঁ ৰাতিপুৱা 9টা 9:30 বজাত। ওলাই মোৰ ঘৰৰ পৰা এটা তিনিআলি আছিল, মাত্ৰ মোৰ ঘৰৰ পৰা 150-200 মিটাৰ মান দূৰত। আজি তিনিটা ল'ৰা মোক গাড়ীখন ছিগনেল মাৰিলে, মই ৰখিলোঁ। ৰখাৰ পিছতেহে সিহঁতে মোৰ গ্লাছখন খোলাৰ লগে লগে মোৰ তিনিটা ল'ৰাই আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি মোক আঘাত কৰিছে। লগে লগে মই অচি ছাৰক ফোন মাৰিছিলোঁ। লগে লগে অচি ছাৰ গৈছে, গৈ পেলাই দুটা ল'ৰাক লগে লগে ধৰি পেলাই আনিলে। আনাৰ পিছত তেতিয়া এইটোৱে কৈছোঁ গোটেই ৰাইজৰ, এইটো চক্ৰান্তৰ লগত বেলেগ এজন মানুহ জড়িত আছে। সেই মানুহটোৰ ওপৰত মই 1 বছৰ আগত জিডি এন্ট্ৰি কৰি মুৰাজাৰ থানাত থোৱা আছে। এই মানুহটোৰ নাম হৈছে গৈ আনিছুজ্জামাল খন্দকাৰ উৰ্ফে মুন্না। এই মানুহকেইটাক সিয়ে পঠিয়াইছে মুন্নাই মোক মাৰাৰ কাৰণে, মোক পুৰাণে মাৰাৰ কাৰণে। জিডি এন্ট্ৰি কৰি 1 বছৰ ক'ব নোৱাৰে। সিহঁত ডাক্স এডিট মানুহ। এবাৰ সেই পুলিচে এটাক ধৰি আনিছিল আৰু এটাক ৰেপ কেছত ধৰি আনিছিল, ধৰি আনি চালান দিলে, বুজি পাইছে। এতিয়া সিহঁতৰ কথা হ'ল, মই বুজিন সিহঁতক পুলিচক সহায় কৰাৰ কাৰণে এইটো কাৰণে সিহঁতে মোক আক্ৰমণ কৰিলে, পুলিচৰ সহায় কাৰণে। মই কেছ দিছোঁ। লগে লগে অচি ছাৰে লগে লগে দুটা মানুহ গৈ ধৰি আনিলে, ধৰি আনি থৈছে বহাই। এতিয়া অচি ছাৰে জানে কি কৰিব। প্ৰশাসনে ভালে সহায় দিছে মোক, একো আপত্তি নাই। প্ৰশাসনে যিমানখিনি কৰিব লাগে প্ৰশাসনক ধন্যবাদ দিবলগীয়া, বুজি পাইছে। লগে লগে আমাৰ গাঁওৰক্ষীৰ ওপৰত এটা আক্ৰমণ কৰাৰ লগে লগে প্ৰশাসন গৈছে, গৈ পেলাই দুটা আসামী ধৰি পেলাই আনি থৈছে। সেইটো প্ৰশাসনক বাৰে বাৰে মই ধন্যবাদ দিছোঁ। ডাক্সৰ কেছত চালান হৈছিল আগত। নাম হয় হয়, সেইটো কাৰণে মোক ধৰিছে। এটাৰ নাম হ'ল গৈ বাবু আহমেদ, এটাৰ নাম হ'ল গৈ মণি, এটাৰ নাম হ'ল গৈ ইমৰান হুছেইন। এই তিনিটা ল'ৰাই গাড়ীখন ৰখা গ্লাছখন নমাইছোঁ, নমোৱাৰ লগে লগে সিহঁতে মোক আক্ৰমণ কৰি দিলে। এইটোৱে।